বন্ধুসকল নমস্কাৰ। আজি 2024 চনৰ 23 জুলাই তাৰিখে বাজেটত এক্সিষ্টিং এনপিএছৰ সৈতে অন্য এটা নতুন ধৰণৰ এনপিএছৰ ধাৰণা আনাৰ কথা উল্লেখ কৰিছে বিত্তমন্ত্ৰীয়ে। আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোকে আজি আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিলো। বন্ধুসকল ইনফৰমেশ্যনটোৰ সবিশেষ আপোনালোকক জনাবলৈ লৈছো। চাওক, ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছে। NPS Bachelor for Minor Children announced in Budget 2024. এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে সৰু যি মাইনৰ চিলড্ৰেন আছে তেওঁলোকৰ বাবেও বাৎসল্য এনপিএছৰ কথা এটা উল্লেখ কৰা হৈছে। আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোকে সম্পূৰ্ণ জনাবলৈ যত্ন কৰিম। ইনফৰমেশ্যনটো কেনেকৈ প্ৰকাশ হৈছিলে সম্পূৰ্ণ ইনফৰমেশ্যনটো জানিবলৈ যত্ন কৰো আহক। ইয়াতে উল্লেখ কৰিছে, Finance Minister Nirmala Sitharaman has announced a plan to facilitate parents' contribution to their minor children National Pension System account. এটা গুৰুত্বপূৰ্ণ খবৰ গাৰ্জেন সকলৰ বাবে, যিসকল গাৰ্জেনতে এনপিএছৰ অধীনত এক্সিষ্টিং এনপিএছ হোল্ডাৰ হৈ আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ সুখবৰ যে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণেও নতুনকৈ এনপিএছ কৰিব পৰাৰ এটা নতুন ধাৰণা আনাৰ কথা কৈছে। আৰু দ্বিতীয় বাক্যটো উল্লেখ কৰিছে, চাওক, টু বি কল্ড এনপিএছ বাৎসল্য, the account can be converted into a regular NPS plan once the children attain the age of maturity 18 years. তে নিশ্চয় গম পাইছে যে 18 ইয়াৰ লৈকে এই বাৎসল্য প্লানটো চলি থাকিব, এনপিএছৰ বাৎসল্য প্লানটো চলিব, তাৰ পিছত এইটো কনভাৰ্ট হ'ব ৰেগুলাৰ প্লানলৈকে। তে বন্ধুসকল এই ইনফৰমেশ্যনটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। এতিয়ালৈকে ইনফৰমেশ্যনটো কেনেকৈ পেৰেণ্টছ সকলে কৰিব পাৰিব বা কেনেকুৱা কি সম্পূৰ্ণ ডিটেইলছ অহা নাই, কিন্তু এটা ধাৰণা আহিছে, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ ধাৰণা আহিছে। আৰু ইয়াতে উল্লেখ কৰিছে, she also reiterated that a solution to address the concerns of government employee around NPS will be announced soon. খুব সোনকালে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ আৰু সবিশেষ ইনফৰমেশ্যন, ডিটেইল ইনফৰমেশ্যন আমি জানিবলৈ সক্ষম হ'ম। সদ্যহতে আমি এটা কথা গম পাইছো যে এইবাৰৰ যি বাজেট অনুষ্ঠিত হৈছে, এই বাজেটত ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালী সকলৰ বাবেও এটা নতুন এনপিএছৰ ধাৰণা আনাৰ কথা উল্লেখ কৰিছে। আৰু এই নতুন এনপিএছৰ ধাৰণাটোৰ নাম হ'ব এনপিএছ বাৎসল্য। তেওঁলোকে ইতিমধ্যে যি অনলাইন ৰিপৰ্ট আহিছে তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে এনপিএছ বাৎসল্য বুলি মাইনৰ চিলড্ৰেনৰ কাৰণে নতুন এটা স্কিম ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে। বন্ধুসকল আগলৈকো যদি এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো আমাৰ চেনেলৰ মাজেৰে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক যিমান পাৰো সোনকালেই জনাবলৈ যত্ন কৰা হয়।